পৰিৰেখা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু এতিয়া ৰাতিপুৱা লৰালৰিকৈ শুই উঠি বাহিৰা কামখিনি কৰিয়ে আহিছোঁ পাকঘৰলৈ। মানে বাহিৰতো বহুত কাম থাকে দিয়কচোন, চোতাল বাট সৰাৰ পৰা ঘৰ দুৱাৰ সৰালৈকে, গৰু উলিয়াই গোবৰ মাটি পেলোৱালৈ, গা পা ধুই কানি কাপোৰ ধুই আটাইখিনি অকলে কৰিব লাগে, যিহেতু আমি অকলশৰীয়া মানুহ। আটাইখিনি কৰি মেলি এতিয়া মই লৰালৰিকৈ পাকঘৰলৈ আহিলোঁ। পাকঘৰত আহি আজি মই বনাবলৈ লৈছোঁ ৰাতিপুৱাৰ সাজত কলা দালিৰ সৈতে লাও আগৰ তৰকাৰী, কলাখাৰ দি, আৰু আনফালে লোকেল মাছ আছে। লোকেল মাছৰ সৈতে আৰু ঘৰৰ আশে পাশে বিচাৰোঁতে বহু ধৰণৰ শাক পালোঁ। শাকৰ সৈতে মাছৰ এখন ভাজি বনাবলৈ লৈছোঁ। আৰু এতিয়া মাছ ভজা তেল যিহেতু আছিলে নহয়, তাতে মই ভাজিখিনি বনাবৰ কাৰণে তেলত আদা নহৰু পিঁয়াজ জলকীয়া আটাইখিনি দিলোঁ। তাতে এক পিচ মাছো ভাঙি দিলোঁ। দি লৈ মই এতিয়া শাকখিনি ভাজিবলৈ লৈছোঁ। জোখমতে নিমখ হালধি আটাইখিনি দি শাকখিনি ভাজিলোঁ। আনফালে আন এটা কেৰাহীত মই তৰকাৰীখিনি বনাবলৈ তেলত পিঁয়াজ জ্বলা আদা নহৰু আটাইখিনি দিলোঁ। দি এইখিনি আকৌ খুব ধুনীয়াকৈ মই ভাজি লৈছোঁ। আৰু যিহেতু মই কুকাৰতে লাও আগ আৰু কলা দালিখিনি এক্সট্ৰাকৈ সিজাই থৈ দিছিলোঁ, এতিয়া সেইখিনিও মই ধুনীয়াকৈ তেল মাৰি দি দিলোঁ। মাছখিনিও ভজা হৈ গ'ল, শাকখিনিও ভজা হৈ গ'ল। আৰু যিহেতু তৰকাৰীত এক পিচকৈ মাছ দি দিছোঁ, মানে তৰকাৰীখনত আৰু এক পিচকৈ মাছ দিলে খাবলৈ আৰু সোৱাদ লগা হয়। আৰু এনেও মই সেউজীয়া শাক পাচলিটো অকণমান বেছিকৈয়ে খাওঁ, মানে মোক ডক্টৰেও খাবলৈ দিছে, আৰু মই এনেও খাবলৈ ভাল পাওঁ। আৰু আপোনালোকেও খাবচোন, স্বাস্থ্যৰ কাৰণে খুব ভাল হয়। আৰু আজিলৈ মোৰ ভিডিঅ'টি ইমানেই।